মিত্তলে বাকলাৱা খাব ডুবাইলৈ যায় আৰু আমি চানা খাবলৈ ক'ত যাওঁ ব'লক চাওঁ আহক। হাই এভৰিৱান, মই শিৱাংগী। এয়া ভণ্টি আৰু মই আজি ওলাইছোঁ বহুত এটা স্পেচিয়েল জেগালৈ। অকল আমি দুজনী বুলি নহয়, ভণ্টিৰ ফ্ৰেণ্ড আছে, তেওঁলোকৰ লগত ময়ো কিন্তু ওলমি দিছোঁ। আমি কেইজনী ওলাইছোঁ, কোনো নিৰ্দিষ্ট স্থান নাই, এনেই ওলাই যাম বুলি ওলাই গৈছোঁ। এয়া ভণ্টি, মই আৰু সেই পিছফালে দেখিছেনে তাই দৰ্শনা। এয়া আমি শিৱসাগৰ ৰাজপথত ওলাই গৈছোঁ আৰু এগৰাকীক উঠাই লৈছোঁ। এজনী হ'ল দৰ্শনা, এজনী হ'ল ভাৰতী। এই ব্ৰিজখন দেখিছেনে? এইখন আমাৰ শিৱসাগৰ বহুত পুৰণি ব্ৰিজ। কোনোবা দিনাখন এইটো ষ্টৰী ক'ম দেই। এইটো ওলাই গৈছোঁ শিৱসাগৰৰ ৰাস্তা দি। ওলাই গৈ একচুৱেলি কোনো নিৰ্দিষ্ট স্থান নোহোৱাকৈ আমি যিহেতু গৈ আছোঁ, সেইকাৰণে ইমান ধুনীয়া এটা ৰাস্তা দি গৈ ওলাইছোঁ। আমি যোৰহাটৰ মুখে গৈ আছোঁ। ভাল লাগে এনেকুৱা কিছু সময় কটাব পাৰিলে, বিৰাট ভাল লাগে। ভণ্টিৰ লগৰখিনিও যে মোৰ লগত সময় কটাই বেয়া নাপায়, সেইটোত ঠিককৈ আজি গম পাই গৈছোঁ। তাহাঁতৰ লগত মিলি যোৱাটো মোৰ নিজৰে খুব ভাল লাগিছে। এয়া সুধি সুধি ৰাস্তা ওলাই গৈছোঁ। একচুৱেলি আমাৰ প্লেন আছিলে বেলেগ এটা জেগাত ওলোৱা, কিন্তু গৈ গৈ আমি ৰাস্তা ভুল কৰিলোঁ। আচলতে গুগল মেপৰ বিশ্বাসত ৰাস্তা কেতিয়াও যাব নালাগে। গুগল মেপৰ ভৰসাত আমি গৈ লাষ্টত মানুহক সোধা পোছা কৰিহে ওলাই যাব লগা হৈছে। যি নহওক, আমি অলপমান ৰাস্তা মিছ কৰাৰ কাৰণে এতিয়া নিমাতী ঘাট আহি ওলালোহি। তাতে অকণমান সময় পাৰ কৰিম বুলি ভাবিলোঁ। কোনো যিহেতু নিৰ্দিষ্ট স্থান নাই, এনেই ৰাস্তাতে ঘূৰিম বুলিয়ে ওলাই আহিছিলোঁ। এয়া চাওকচোন কিটো ধুনীয়া পৰিৱেশ। এজাকো বতাহ নাই, মানে বতাহ এজাকো নিদিয়াকৈ বহিলোঁ অলপ দেৰি, তাতে ভাল লাগিলে। ইমান যে কামৰ মাজত, ষ্ট্ৰেছৰ মাজত এনেকুৱা অকণমান নিৰিবিলি ঠাই খুব ভাল লাগে। আমি কেইজনী বহি লৈছোঁ আৰু যে কৈছোঁ আমি চানা খাবলৈ ক'ত আহোঁ, নিমাতী ঘাটলৈ আহোঁ। অকল তানিয়া মিত্ৰলৈ যাব পাৰে নেকি? নাই, আমিও আহিব পাৰোঁ নিমাতী ঘাটত চানা খাবৰ কাৰণে। ধেমালিহে কৰিছোঁ দেই, কিন্তু বিৰাট ভাল লাগে কিছু সময়। আমি কেইজনী এনেকৈ অলপ বহি লৈ কথা পাতিলোঁ, ভাল লাগিলে। আজি জীৱনত প্ৰথমবাৰ তাহাঁতৰ লগত মিলি ৰীল এটাও বনালোঁ। মই কেমেৰা আগত কেতিয়াও নাচি ৰীল বনোৱা নাই, বাট যি কি নহওক আজি বনালোঁ। হয়তো আপোনালোকে ইতিমধ্যে দেখিছে, এইটো পৰহিহে দৃশ্য। ফটোখিনি দিয়া অকণমান দেৰি হ'ল। এয়া দেখিছেনে, চানা লৈ আমি ফটো তুলি ল'লোঁ। ভাল লাগে এনেকুৱা কিছু সময় একেলগে কটাব পাৰিলে। এহেঁতৰ লগত এহেঁতৰ কথাখিনিও শুনিলোঁ। আজি প্ৰত্যেকগৰাকীয়ে কিন্তু নিজৰ নিজৰ কৰ্মত, নিজে নিজৰ কৰ্মত বিৰাট ভাল নাম কৰি আছে আৰু ভাল কাম কৰি আছে। ভাল লাগে, ইমান সৰু সৰু ছোৱালী আজিৰ তাৰিখত নিজে ইণ্ডিপেণ্ডেণ্ট হৈ গৈছে। খুব ধুনীয়া এটা মুহূৰ্ত আমি গোটেইকেইজনীয়ে পাৰ কৰিলোঁ। পাৰ কৰাৰ পিছত আজি অকণমান ভোকো লাগিছে উভতনি যাত্ৰাত, কিন্তু যিখিনি এৰিয়া চাই ইমান ভাল লাগিছে। চৰাই মাত কাণত শুনা পাইছোঁ, বতাহত যেতিয়া পাতবিলাক লৰে তাৰ শব্দ শুনা পাওঁ। খুব বেছি ভাল লাগিছে। যান জঁটৰ মাজত, হৰ্ণৰ মাজত যে এনেকুৱা কাণখনে এনেকুৱা বস্তুও যে শুনা পায়, তাৰ যে বিশ্বাসেই কৰিব টান। যি কি নহওক, ভাল লগা অকণমান সময় ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। এনেকুৱা ৰাস্তা দেখা পোৱা নাযায়। এইটো বাঁহবাৰী দেখিছেনে, তাৰ মাজে মাজে ওলাই গৈছোঁ। এইবিলাক বৰকৈ দেখা নাপাওঁ মই, যিহেতু গুৱাহাটীত থাকোঁ, প্ৰায়ে জানে। তাৰপিছত ওলাই আহিলোঁ। ওলাই আহি আমি অলপ ভোকো লাগিছে, তো গোটেইকেইজনীয়ে মিলি কিবা কিবি খাই ল'লোঁ। আমি খাই লৈ ওলোৱাৰ পিছতে এখন দোকানৰ আগতে এজনী গৰু ৰৈ থকা দেখি তাইলৈ 1 কেজি আলু কিনি লৈ তাইকো খুৱাই লৈছোঁ। মই ভাল লাগে, বৰ দুখ লাগে তাহাঁতে যেতিয়া খাব বিচাৰে। যেনেকুৱাই নহওক চেষ্টা কৰোঁ নিজৰ সামৰ্থ্য অনুযায়ী তাহাঁতক খুৱাবলৈ। এয়া দেখিছেনে, খুৱাই লৈছোঁ। বাকীকেইজনী কিন্তু গাড়ীত বহি লৈছে। এই ফটোটো ভণ্টিয়ে নিজেই উঠাই ল'লে। তাৰপিছত এয়া ওলাই আমি উভতনি যাত্ৰা। যি কি নহওক আজিৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ।